নহয় কথাটো হৈছে এনেকুৱা যে 2018 চনৰ 5 অক্টোবৰত আমাৰ ওপৰত লাঠি চালনা কৰিছিলে কৰাৰ পিছত চৰকাৰখন বাধ্য হৈ 4419টা পদ আমাৰ বেকলগ পদ দিম বুলি আমাক কথা দিছিলে কথা মানে লিখিত দিছিলে তাৰপিছত মাত্ৰ 63টা বেকলগ পদ দিয়ে সামৰি থলে বাকিসমূহ পদৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা আজি কৰিম কালি কৰিম বুলি গ্ৰহণ নকৰিলে দ্বিতীয় কথাটো হৈছে এনেকুৱা যে আমাৰ যিটো দীনদয়াল দিব্যাংগ পেঞ্চন স্কিম আমাৰ RPD এক্টৰ সেকশন 27 মতে আমি যেটো পাব লাগে তাত স্পেশালি লিখা আছে যে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে এটা পেঞ্চনৰ অধিকাৰী হয় কিন্তু সেই স্কিমটো 2023 চনত 23 মাৰ্চ মাহৰ পৰা 23 চনৰ এপ্ৰিল মাহৰ পৰা আচলতে এপ্ৰিল মাহৰ পৰা 23 নে 22 চন 22 চনৰ এপ্ৰিল মাহৰ পৰা এই স্কিমটো বন্ধ কৰি দিয়া হ'ল স্কিম নহয় আচলতে আমাৰ যেটো সাংবিধানিক প্ৰদত্ত অধিকাৰ সেইটো বন্ধ কৰি দিয়া হ'ল বন্ধ কৰি দিয়াৰ ফলস্বৰূপে আমাৰ যথেষ্ট ব্যক্তিৰ অসুবিধা হ'ল তেখেতসকলে অৰুণোদয়ৰ লগত সামিল কৰা বুলি ক'লে সেয়াও পাবলৈকে সক্ষম হোৱা নাই লগতে আমাৰ ক্ষেত্ৰত আমাৰ গৃহ 5% যি পাব লাগে সেয়াও দিম বুলি মাত্ৰ কাগজতে পৰি আছে ফাইলৰ পৰি ফাইলত পৰি আছে সেইবাবে আমি এটা কথাই চৰকাৰখনক এই সভা সমিতিৰ যোগেদি এটা কথাই তেখেতসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে সবকা সাথ সবকা বিকাশ বুলি অকল মুখতে ক'লে নহব সকলোকে লৈ সমভাৱে উন্নতি কৰিবলৈ হ'লে দেশ এখন আগবাঢ়ি যাবলৈ হ'লে প্ৰতিবন্ধী ব্যক্তিসকলকো আগুৱাই নিব লাগিব যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনৰ গাদীত বহিয়ে আমাক দিব্যাংগ শব্দৰে অভিহিত কৰিছিলে মাত্ৰ শব্দটোৰে আমি পেট ভৰিব নাপাওঁ মানে পেট নভৰে আমাৰ গতিকে আমাক সেই ক্ষেত্ৰত আমাৰ যিসমূহ প্ৰাপ্য আছে সেইসমূহ দিব লাগিব লগতে যেহেতু কৰ্মোদ্যম হিচাপে থকা আমাৰ মুখ্যমন্ত্ৰীগৰাকী আছে মুখ্যমন্ত্ৰীগৰাকীকো আমি এটাই অনুৰোধ জনাওঁ যে শীঘ্ৰে আমাৰ এই যি প্ৰাপ্য এই পেঞ্চনটো আছে তেখেতক বাৰম্বাৰ কৈ থকা হৈছে বাৰম্বাৰ আমি মেমৰেণ্ডাম দি আছোঁ এতিয়া আৰু মেমৰেণ্ডাম দি নাথাকোঁ অহা 30 ছেপ্টেম্বৰৰ ভিতৰত যদি তেখেতসকলে পেঞ্চনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যিকোনো ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী কৰিবৰ বাবে আমি বাধ্য হৈ যাম নহয় কথাটো হৈছে এনেকুৱা যে 2018 চনৰ 5 অক্টোবৰত আমাৰ ওপৰত লাঠি চালনা কৰিছিলে কৰাৰ পিছত চৰকাৰখন বাধ্য হৈ 4419টা পদ আমাৰ বেকলগ পদ দিম বুলি আমাক কথা দিছিলে কথা মানে লিখিত দিছিলে তাৰপিছত মাত্ৰ 63টা বেকলগ পদ দিয়ে সামৰি থলে বাকিসমূহ পদৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা আজি কৰিম কালি কৰিম বুলি গ্ৰহণ নকৰিলে দ্বিতীয় কথাটো হৈছে এনেকুৱা যে আমাৰ যিটো দীনদয়াল দিব্যাংগ পেঞ্চন স্কিম আমাৰ RPD এক্টৰ সেকশন 27 মতে আমি যেটো পাব লাগে তাত স্পেশালি লিখা আছে যে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে এটা পেঞ্চনৰ অধিকাৰী হয় কিন্তু সেই স্কিমটো 2023 চনত 23 মাৰ্চ মাহৰ পৰা 23 চনৰ এপ্ৰিল মাহৰ পৰা আচলতে এপ্ৰিল মাহৰ পৰা 23 নে 22 চন 22 চনৰ এপ্ৰিল মাহৰ পৰা এই স্কিমটো বন্ধ কৰি দিয়া হ'ল স্কিম নহয় আচলতে আমাৰ যেটো সাংবিধানিক প্ৰদত্ত অধিকাৰ সেইটো বন্ধ কৰি দিয়া হ'ল বন্ধ কৰি দিয়াৰ ফলস্বৰূপে আমাৰ যথেষ্ট ব্যক্তিৰ অসুবিধা হ'ল তেখেতসকলে অৰুণোদয়ৰ লগত সামিল কৰা বুলি ক'লে সেয়াও পাবলৈকে সক্ষম হোৱা নাই লগতে আমাৰ ক্ষেত্ৰত আমাৰ গৃহ 5% যি পাব লাগে সেয়াও দিম বুলি মাত্ৰ কাগজতে পৰি আছে ফাইলৰ পৰি ফাইলত পৰি আছে সেইবাবে আমি এটা কথাই চৰকাৰখনক এই সভা সমিতিৰ যোগেদি এটা কথাই তেখেতসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে সবকা সাথ সবকা বিকাশ বুলি অকল মুখতে ক'লে নহব সকলোকে লৈ সমভাৱে উন্নতি কৰিবলৈ হ'লে দেশ এখন আগবাঢ়ি যাবলৈ হ'লে প্ৰতিবন্ধী ব্যক্তিসকলকো আগুৱাই নিব লাগিব যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনৰ গাদীত বহিয়ে আমাক দিব্যাংগ শব্দৰে অভিহিত কৰিছিলে মাত্ৰ শব্দটোৰে আমি পেট ভৰিব নাপাওঁ মানে পেট নভৰে আমাৰ গতিকে আমাক সেই ক্ষেত্ৰত আমাৰ যিসমূহ প্ৰাপ্য আছে সেইসমূহ দিব লাগিব লগতে যেহেতু কৰ্মোদ্যম হিচাপে থকা আমাৰ মুখ্যমন্ত্ৰীগৰাকী আছে মুখ্যমন্ত্ৰীগৰাকীকো আমি এটাই অনুৰোধ জনাওঁ যে শীঘ্ৰে আমাৰ এই যি প্ৰাপ্য এই পেঞ্চনটো আছে তেখেতক বাৰম্বাৰ কৈ থকা হৈছে বাৰম্বাৰ আমি মেমৰেণ্ডাম দি আছোঁ এতিয়া আৰু মেমৰেণ্ডাম দি নাথাকোঁ অহা 30 ছেপ্টেম্বৰৰ ভিতৰত যদি তেখেতসকলে পেঞ্চনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যিকোনো ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী কৰিবৰ বাবে আমি বাধ্য হৈ যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901